চিনাকি অচিনাকি মনৰে অনুভূতি মনতা সামৰি দুমোজাৰ পৃথিৱী হেমেকা দুবৰি চোতালৰ বিননি তোমাৰ বুকুতে হেঁপাহৰ জিৰণি আশাৰ পদূলিত এগছি চাকি গণকে কৈছে কিবা কাৰণত যদি অহা সোমবাৰে বিয়াখন নহয় তেতিয়া বিয়াখন বোলে এবছৰলে লগ্ন নাই। কথাবোৰ অকাই পকাই কিয় কৈ আছা? যি কোৱা ষ্ট্ৰেইট কোৱা। আহা ৰ'বাচোন। কেনেকৈ? অ'হ আচ্ছা অঁ অঁ ঠিক আছে মই যাম নেকি? অ'হ অঁ ঠিক আছে তই আহি পেলাই ফোন এটা কৰিবি। হ'ব দে। পৰমা কেতিয়া আহিল? এই এঘণ্টামান হ'ল আপুনি অহালৈকে বাট চাই আছিলোঁ। কাৰ কি হৈছে? নাই বিভূতিৰ ছোৱালীজনী বোলে চিৰিৰ পৰা বাগৰি পৰি ফ্ৰেকচাৰ হ'ল। মূৰতো অলপ দুখ পাইছে। কি? শুনি বৰ বেয়া লাগিল। পিছে আই চি ইউত আছে নেকি? আই চি ইউত আকৌ কিয় থাকিব? ফ্ৰেকচাৰে হৈছে, প্লাষ্টাৰ কৰিছে, ঘৰলৈকে যাব দিছে, 45 দিন বেড ৰেষ্ট দিছে। তেন্তে বিয়া পিছুৱাব? বিয়া আকৌ কিয় পিছুৱাব? কইনা সাক্ষীহে, তৃষ্ণা নহয় নহয়। ঠিক আছে মই অকণমান ফ্ৰেছ হৈ আহোঁ। শুনিলিতো? লাহে লাহে ভৰিটোত বেছিকৈ প্ৰেছাৰ নিদিবা। লাহে লাহে আহি থাকা। ডোন্ট এক্ট লাইক ইন'চেণ্ট। তৃষ্ণা তৃষ্ণা ব'লা। হে দে এজনী, এয়া ল মেডিচিন খা আৰু 20-25 দিনমান বিচনাতে পৰি থাক। এই মোক লেকচাৰ কৰা নাথাকিবি, ওলাই ইয়াৰ পৰা যা থাকিবা। ব'লা ইয়াৰ পৰা যাওঁ। ব'লাচোন। কিয় ইমান খং কৰা তুমি? ৰ'বাচোন মাহী, মোৰ যে এই অৱস্থা হৈছে সিহঁতে এতিয়াও বিয়াৰ কথা ভাবি আছে নেকি? নাজানো। ব'লা। তুমি জানা কি? ব'লাচোন অকণমান ৰেষ্ট লৈ লোৱা। এতিয়া এইবোৰ কথা ভাবিব নালাগে। তুমি একো কৰিব নোৱাৰা, মই তোমাক লিখি দিব পাৰোঁ। এইটো মোক দিয়া, দৰৱটো মোক দিয়া। ব'লা লাহে লাহে যোৱা, লাহে 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 লাহে, বেছি জোৰ নিদিবা। আখিবা, অঁ কি কৰিছা? এয়া আলু অকণমান কাটি আছোঁ, ভাজি বনাম। অঁ বঢ়িয়া লাগিব আজি। ৰিম্পী, অঁ মাহী সাক্ষীয়ে চাহকাপ খাই লোৱা। আপুনি বনাইছে? বা তুমি চাহ খাব বাদ দিয়া, মোৰ লগত ব'লা। এইখিনিতো কাটি লওঁ। এইখিনি থাকক দিয়া, তুমি ব'লা। ৰাম কিন্তু চাহ চাহ পিছত খাবা, ব'লা। ৰাম মই আহি আছোঁ মাহী দেই। ক'ত যাব লাগে ইমান ব'লাচোন। তোৰ জীৱন আজিয়ে শেষ।
সাক্ষীবাৰ ৰুমত কিয় সোমাইছে নিশ্চয় কিবা এটা কৰিছে ঠিক আছে মই খবৰ কৰি আছো মাহি মই তোমাৰ প্ল্যান কেতিয়াও সাকসেস হ'বলৈ নিদু এটা কাম কৰিলোঁ কি সাক্ষীৰ পানী খোৱা অভ্যাসটো বেছি সেই অভ্যাসটোৱে তাইৰ আজি জীৱন শেষ কৰি পেলাব কেনেকৈ তাইৰ খোৱা পানীখিনিত মিক্স কৰি থৈ আহিছোঁ বাহত ইমান বেয়া পৰহিলৈ বিয়া কিন্তু কাইলৈ তাই নিজকে কণ্ট্ৰলত ৰাখিব নোৱাৰিব পৰহিলৈ দৰাৰ গাড়ী নাহে পগলা ফাটেকৰ গাড়ীহে আহিব লিখ কইনাৰ নোৱনি কাপোৰ 1000 মান টকাৰ ভিতৰত দামটো লিখিব নালাগে নেকি মই যি কৈছোঁ তাকে লিখচোন তই মা বজাৰৰ লিষ্ট বনাই আছে পৰমা কি কৰিবা আৰু এইবোৰ কাম নকৰিলে সময়ত গৈ গোটেইখন খেলি মেলি হ'ব আমাৰ ইহঁতে একো কোম্পানীহে চলায় বিয়া ঘৰ এইবোৰ চলাবলৈ দিলে হ'লেই আৰু খেলি মেলি অৱশ্যে অলপ হৈছে লক্ষী তুমি যোৱাচোন মাৰ লগত মোৰ অলপ কথা আছে আমি এতিয়া দৰকাৰী কাম কৰি আছোঁ কাইলৈ বিয়া কইনাৰ সৰু সুৰা বস্তু কিনিব লগা আছেই আইতা কৈ যাওক মই লিখিম তুমি যোৱা মাৰ কাৰণে একাপ চাহ বনাই লৈ আহা যোৱা আপুনি কি চাহ খাব বাৰু তই যাচোন এতিয়া যা ভালকৈ লিখিব লিখিম যোৱা ভুল নকৰিব আকৌ পৰমা কি খেলি মেলি হোৱাৰ কথা ক'লা একো হোৱা নাই কইনাৰ গহনাখিনি দাদাহঁতে আপোনাক নুসুধাকৈ ঠিক কৰাৰ কাৰণে মনটো কিন্তু মোৰ বেয়া লাগিল এই ঘৰৰ মূল মানুহগৰাকী লগত নিনি কাক লৈ গৈছে ৰাজক এটা সাধাৰণ এমপ্লয়ী মই এতিয়া য'তে ত'তে বজাৰ কৰি ফুৰিব নোৱাৰোঁ সেইকাৰণে মই লিষ্টখন লিখি দিছোঁ বজাৰৰ দায়িত্ব সিহঁতক দিছোঁ গহনাও ভাইটি হয় ছাৰ কামখিনি ভালকৈ কৰিবা দেই হয় ছাৰ আৰু এইখিনি হোৱাৰ পিছতে ফুলখিনি ভালকৈ লগাই দিবা ঠিক আছে হ'ব ঐ তই এতিয়া এইখিনি কাম বাদ দে আগে বাইদেউৰ ৰুমটো ধুনীয়াকৈ চাফা কৰি দে হ'ব হ'ব ছাৰ যা দাস দৰাৰ কাপোৰখিনি হৈছে নেকি ঠিক আছে মই এতিয়া মানুহ পঠাই দি বস্তুখিনি আনি আছোঁ বা কি হৈছে তোমাৰ মূৰত ধৰিছা যে বা গা বেয়া লাগিছে নেকি কি হৈছে সাক্ষী কি হৈছে তোমাৰ আৰে এক্টিং কেৱল তোমালোকেহে কৰিব পাৰা নেকি ময়ো পাৰোঁ কি তুমি এক্টিং কৰিছিলা অঁ মই ভয়ে খাই গৈছিলোঁ ভয় খাব নালাগে ব'লা পাকঘৰলৈ যাওঁ চাহ খাওঁ আহা ব'লা বাইদেউ কি হ'ল দাদাই এইটো ৰুম চাফা কৰিব দিছে কিয় কালি সাক্ষীবা বিয়া নহয় সেইকাৰণে দাদাই এইটো ৰুম সজাব দিছে সেইটো ৰুম সজাব নালাগে বেলেগ ৰুমত যা কিন্তু বাইদেউ যা বুলি কৈছোঁ নহয় হ'ব ঠিক আছে তৃষ্ণা পৰিবা তৃষ্ণা তুমি ইয়ালৈ কিয় আহিছা তুমি মোক এনেকৈ কৈছা যে নকলে কি ক'ম কি কৈছিলোঁ মই তোমাক মই লিখি দিব পাৰোঁ আচলতে ভুল মোৰেই মই চেষ্টা কৰি আছোঁতো কালি তাই খোৱা পানী বটলটোত এমাহৰ মেডিচিন এদিনতে মিলাই থৈ আহিছোঁ কিন্তু কেনেকৈ কোনোবাই কথাবোৰ গম পাই তাইক বচাই থকা নাইতো কোনে গম পাব হাকিবা
গিলাচ পেলাই দিলা যে ইমান চিঞৰিবলৈ কি হৈছে জুচ এগিলাচে পৰিছে তুমি চাহ খাব বাদ দিয়া মোৰ লগত এইখিনিতো কাটি লওঁ এইখিনি থাকক দিয়া তুমি ব'লা ৰিম্পী কি কোনোবাই যদি সঁচাকৈ কথাবোৰ গম পাইছে তেনেহ'লে ৰিম্পী সাক্ষীৰ একো হোৱা নাই কাৰণে তাই ভিনদেউক ইমান দিনে কথাবোৰ কোৱা নাই কিন্তু সাক্ষীৰ কিবা এটা হ'লেই তাই নিশ্চয় ভিনদেউক এই কথাবোৰ ক'লেহেঁতেন যদি সঁচাকৈ ৰিম্পীয়ে গম পাইছে তাই মোৰ ভণ্টি নে তাইৰ ভণ্টি এতিয়া খং নকৰিবাচোন খং কৰিলে আমাৰে বিপদ তেনেহ'লে কি কৰিব লাগে সাক্ষী কৃষ্ণৰ লগত বিয়া হৈ যাবলৈ দিব লাগে কি কৈ আছা তুমি এবাৰ ভাবিছানে বিয়া হ'ল বুলিয়ে তাইক সুখী হ'বলৈ দিম বুলি কিয় ভাবিছা বিয়াৰ পাছতো তাইক সেইখন ঘৰৰ পৰা খেদিব পাৰিম মাত্ৰ ধৈৰ্য ধৰা সি মোৰহে দাদা তাৰ কাষত মইহে থাকিম কোনোবা লাল্লু পাঞ্জু নহয় কৃষ্ণ কৃষ্ণ মা তুমি ৰুমত সোমাই আছা যে গহনাখিনি দিলেই চোৱাহি মোক নোসোধাকৈ কিনিলিয়ে এতিয়া আকৌ মই চাই কি কৰিম মা এনেকৈ কি কৈছা তুমি দিয়া গহনাখিনি এক্সচেঞ্জ কৰি নতুন গহনা আনিছো সেইখিনিয়ে নেকি নহ'লে কিনো ভাবি আছা তুমি মোক দেখোন পৰমাই বিভূতি তহঁতৰ চব এৰেঞ্জমেণ্ট হ'ল হ'ল চব ঠিকে আছে আচ্ছা এই গণকে লগ্নৰ টাইম কেইটাত বুলি কৈছে 7:50 পৰা 9টালৈ ঠিক আছে তহঁতে 7টা মানত আহি যাবি বাকী কামখিনি কৰোঁতে অলপ সময় লাগিব নহয় ঠিক আছে এটা কথা কি জানো বিভূতি কাইলৈৰ পৰা তয়ে ময়ে বন্ধুৰ পৰা মিতিৰ হ'মগৈ হয় অ'কে ঠিক আছে দে কাইলৈৰ পৰা আপোনাৰ আৰু এটা দায়িত্ব বাঢ়িল ছাৰ কিয় বিয়াৰ কথাটোকে দায়িত্ব বুলি কৈছা নেকি সম্বন্ধ কিন্তু সম্বন্ধটো ৰখাবলৈ দায়িত্ব বুলি ভাবিব লগা হয় আচ্ছা তেতিয়াহ'লে ভয় খুৱাইছা তেনেকৈ কিয় কৈছে ছাৰ মই কথাটোহে কৈছোঁ আচ্ছা আপুনি পাৰ্টি নকৰে বেচেলৰ পাৰ্টি আচলতে দেউতাই পাৰ্টি ড্ৰিংকছ কৰাটো খুব বেছি বেয়া পায় কাইলৈ মোৰ বিয়া এতিয়া ড্ৰিংকছ কৰি মই এটা নতুন ইচ্ছু কৰিব বিচৰা নাই আপোনাৰ এই কথাটোকে মোৰ বৰ ভাল লাগে আপুনি ছাৰক বহুত বুজি পায় আচলতে মই দেউতাক খুব বেছি ভাল পাওঁ বাৰু এইবোৰ বাদ দিয়া তুমি পাৰ্টি জইন কৰা নে নাই অকেজনেলি ছাৰ তোমাৰ এইবোৰ কথাই মোক বহুত ইনস্পায়াৰ কৰে দাদা এই তোক বাহিৰত বিচাৰি আছে আচ্ছা ৰাজ তুমি বহা মই আহি আছোঁ ঠিক আছে ছাৰ আপুনি এনে কথা এটা মনত ৰখাটো ভাল সি মোৰহে দাদা তাৰ কাষত মইহে থাকিম কোনোবা লাল্লু পাঞ্জু নহয় হেল্ল' কোন ৰিজু কি কোনখন হস্পিটেল ঠিক আছে মই গৈ আছোঁ চিনাকি অচিনাকি মনৰে অনুভূতি মনতা সামৰি
এগছি সাখী মোৰ জীৱনত কৃষ্ণ সাক্ষী কৃষ্ণ সাক্ষী কি হৈছে তোৰ ইয়াত এনেকৈ যাওঁ বুলি কৈছো নহয় কৃষ্ণ সাক্ষী কৃষ্ণ সাক্ষী বা কি হৈছে তোৰ ইয়াত এনেকৈ যাওঁ বুলি কৈছো নহয় গোটেই জীৱনটো মোৰ ধ্বংস কৰি পেলালি বা তই ড্ৰিংকছ কৰিছ তোক যাবলৈ দিছোঁ নে নাই ইয়াৰ পৰা যি কৰ কৰি থাক চেছ কৰি দি মোক তহঁতে শান্তিত থাকিব দিয়া নাই মন সাক্ষীটো সংসাৰ শান্তিত থাকিবলৈ নিদিওঁ কদমৰ তলে বিনাই মনে তুমি থকাৰ আবেগখানে কি আপোন সুৰতে বকুল ফুলিলে আকুল উশাহে তোমাকে বিচাৰে আশাৰ পদূলি এগছি